এমএলএ বাজেট করা নাই কিয় বাজেট কৰিব পৰা নাই আজি ইমান 10 বছৰ হৈ পেলাই মন্ত্ৰী হৈ পেলাই আজি অশোক সিংহ ডাঙৰীয়াই আজি মানে এসেম্বলি আসাম এসেম্বলি এদিনেও এই খোৱা নাই কেনে ক'ব পৰা আমাৰ বড়ো জাতিৰ কাৰণে আমাৰ বড়ো ওপৰে ভোট দি জয়যুক্ত কৰিছে 10 বছৰ সেটা ই কিয় কৰিব পৰা নাই ওই কাৰণে আমি বেয়া পাইছো আমি যোনে গৰু খায় তাক আমি কোনো ভোট নিদিওঁ আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায় পাব্লিকক দেখা কৰি গৰু খায় আমি কি হিন্দু নহয় গান্ধীজীয়ে গো হত্যা বেন কৰিছিল অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে দেয়াৰ ইজ এ ল ইন আসাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে আৰু গৰু খালে 3 বছৰ জেল হ'ব ইমান টাইট আইন থকা সত্ত্বেও তেওঁৰ মাকে কেনেকৈ গৰু খায় এতিয়া কৈছে ছোৱালীটো কিয় টাৰ্গেট কৰিব লাগে তাৰমানে গৰুবোৰ মৰি থাকিব লাগে আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে আৰে গৰু খালেনো কি হয় মহাত্মা গান্ধীক সোধক গৰু আমাৰ মা হয় এজন লেফটিষ্ট মানুহে ফেচবুকত লিখিছে গৰু খালে কি হয় গৰুক যদি গৰু নাথাকিলেহেঁতেন আমাৰ পূৰ্বপুৰুষে গাখীৰো নাপালেহেঁতেন খেতিও কৰিব নোৱাৰিলেহেঁতেন আৰু সমাজখনেই নাথাকিলেহেঁতেন য'ত আমি ইছলাম ধৰ্মী মানুহক মানা কৰি আছোঁ যে গৰু নাখাব মহ খাওক আৰু বহুত মুছলিম মানুহে মোৰ কথা মতে আজিকালি গৰু খোৱা বন্ধ কৰিছে এওঁ আকৌ গৰুৰ পিছটোলৈ এডভাৰটাইজ কৰি আছে এইটোতো মই ৰিকুৱেষ্ট কৰিম আমাৰ পাব্লিকক যে আপোনালোকে এফআইআৰ দিয়ক কাৰণ পাব্লিকলি গৰু খালে এজ পাৰ কেটল প্ৰিভেনশ্যন এক্ট 3 years জেইল লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাকৈ গৰু খায় তাতকৈ ডাঙৰ কথা গৰুটোতো আহিব যিজন মানুহে উমৰ খালিদ और सज्जल जिन्होंने बोला कि आमी चिकेन नेकटो काटी दिम तार सपोर्टत तार माये पोस्ट करिছে मोर जदि मा देउताई करिलेहेतेन मयतो अखमिया मैं आजिए कि डिक्लेयर करिलेतेन एओ मोर मा बाबा নহয় गोपीनाथ बरदले किय फाइट करिছিল चिकेन नेकटो काटी दिले अखम कत যাব बांग्लादेशते যাব मोहम्मद यूनिसे कि কৈ আছিল যে চিকেন নেকটো কাটি দিও আৰু কুনকি চৌধুৰী মায়ে কি কৈ আছে সেম কথা কৈ আছে ইয়াৰ বাবে মই তেওঁলোকক দুখ নিদিওঁ মই দুখ দিওঁ লুৰিণজ্যোতি গগৈ 856 জন শহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে ৰাইজে বিচাৰ কৰিব